নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে গুৱাহাটীৰ বামুণী মৈদামস্থিত শৰাইঘাট অফছেট প্ৰেছত CTP প্লেট প্ৰচেছিং, UV সেটাৰ, অফছেট মেচিন হেল্পাৰ আৰু কাটিং মেচিন অপাৰেটৰৰ প্ৰয়োজন হৈছে। জবকেইটাৰ বাবে ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। অভিজ্ঞতা থকা ব্যক্তিক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু যদি কোনোবা ইণ্টাৰেষ্টেড আছে অতি সোনকালে আপোনালোকে যোগাযোগ কৰক জবকেইটাৰ বাবে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো নগাঁও লোকেশ্যনৰ পৰা মুকলি হৈছে। নগাঁৱৰ এখন প্ৰতিষ্ঠিত ৰেষ্টুৰেণ্টৰ বাবে পিজ্জা, বাৰ্গাৰ, চেণ্ডউইচ, পাস্তা আৰু শেকছ বনাব জনা অভিজ্ঞতা সম্পন্ন কুকৰ প্ৰয়োজন হৈছে। জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী লগতে থকা খোৱাৰ সুবিধা দিয়া হ'ব। যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো স্কডা ডিলাৰশ্বিপৰ ফালৰ পৰা মুকলি হৈছে। নিউ জব অপেনিংছ এট SSB স্কডা ডিলাৰশ্বিপ ফৰ গুৱাহাটী, খানাপাৰা, মালিগাঁও আৰু নগাঁৱৰ ডিলাৰশ্বিপৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবকেইটাৰ বাবে ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। চেলছ ডিপাৰ্টমেণ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। A নম্বৰতে চেলছ মেনেজাৰ, B নম্বৰ টিম লিডাৰ চেলছ কনচালটেণ্ট, C নম্বৰ টেলিকলাৰ, D নম্বৰতে EDP আৰু E নম্বৰতে ৰিচিপশ্যনিষ্ট আৰু F নম্বৰ পোষ্টটো হৈছে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ। পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে নাইবা হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। বা আপোনালোকে ডাইৰেক্টলি পোষ্টকেইটাৰ বাবে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। এড্ৰেছটো দিয়া হৈছে। ৱাক ইন ইণ্টাৰভিউটো আপোনাৰ স্কডা, খানাপাৰা, গুৱাহাটী 781029। এই এড্ৰেছত আপোনালোকে 15 নৱেম্বৰৰ ভিতৰত ইণ্টাৰভিউ এটেণ্ড কৰি ল'ব বা আপোনালোকে বায়'ডাটাখন সোনকালে পঠিয়াই দিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে ৰিকুৱাৰ্ড ক্ৰেডিট মেনেজাৰ এণ্ড কালেকশ্যন এক্সিকিউটিভ ফৰ তেজপুৰ ব্ৰাঞ্চ। তেজপুৰ ব্ৰাঞ্চৰ বাবে ক্ৰেডিট মেনেজাৰ আৰু কালেকশ্যন এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আপোনালোকে জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যন তেজপুৰ হয়। তেজপুৰ ব্ৰাঞ্চৰ পৰা পোষ্টকেইটা মুকলি হৈছে আৰু ফ্ৰেছাৰ্ছসকলে আপোনালোকে জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 14 নৱেম্বৰৰ ভিতৰত সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো এক্সেল ফুডৰ ফালৰ পৰা মুকলি হৈছে। এক্সেল ফুডছ আৰ কাৰেণ্টলি ইনভাইটিং এপ্লিকেশ্যনছ ফ্ৰম কোৱালিফাইড ইণ্ডিভিজুৱেলছ ফৰ দ্য পজিশ্যনছ এট আৱাৰ ইষ্টিমড অৰ্গেনাইজেশ্যন। বিল' আৰ দ্য ডিটেইলছ ফৰ দ্য পজিশ্যন। A নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট মেনেজাৰ, মেইনটেনেন্স এক্সপেৰিয়েঞ্চ 5 to 6 years ইন নুডল ইণ্ডাষ্ট্ৰী। নুডল ইণ্ডাষ্ট্ৰীত কাম কৰা যিসকল কেণ্ডিডেটৰ মিনিমাম 5 পৰা 6 বছৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব। ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই নকৰিব আৰু জবটোৰ বাবে চেলাৰী মেনশ্যন কৰা নাই। কোৱালিফিকেশ্যন বিচৰা হৈছে ডিগ্ৰী বা ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং বিচৰা হৈছে। B নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ ইলেক্ট্ৰিচিয়ান। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 5 years ইন নুডল ইণ্ডাষ্ট্ৰী। নুডল ইণ্ডাষ্ট্ৰীত কাম কৰা যিসকল কেণ্ডিডেটৰ মিনিমাম 5 বছৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু চেলাৰী দিয়া হ'ব 30 to 40,000 পাৰ মান্থ। কোৱালিফিকেশ্যন বিচৰা হৈছে ITI বা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল বিচৰা হৈছে। C নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ মেকানিকেল ফিটাৰ। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে জবটোৰ বাবে মিনিমাম 5 বছৰ, মিনিমাম 5 years ইন নুডল ইণ্ডাষ্ট্ৰী। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 30 to 35,000 পাৰ মান্থ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে জবটোৰ বাবে ITI বা ডিপ্ল'মা ইন মেকানিকেল বিচৰা হৈছে। D নম্বৰ পোষ্টটো হৈছে ষ্ট'ৰ এছিষ্টেণ্ট। এক্সপেৰিয়েঞ্চ 0 to 1 year। জবটোৰ বাবে ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব। চেলাৰী দিয়া হ'ব 15 to 16,000 পাৰ মান্থ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে BCom ডিগ্ৰী।
এক্সেল ফুডৰ ই নম্বৰ পোষ্টটো হৈছে পেকিং অপাৰেটৰ। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে 2 to 3 years অফ এক্সপেৰিয়েঞ্চ ইন নুডল ইণ্ডাষ্ট্ৰি। নুডল ইণ্ডাষ্ট্ৰিত কাম কৰা যিসকল কেণ্ডিডেটৰ 2 পৰা 3 বছৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। চেলাৰী মেনশ্যন কৰা নাই। কোৱালিফিকেশ্যন বিচৰা হৈছে ITI বা ডিপ্ল'মা ইন ৰিলেটেড ফিল্ড। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 16 নৱেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো জয়নীল TVS চাংচাৰী ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড দ্য ফলোয়িং ভেকেণ্ট পোষ্ট উইথ মিনিমাম 1 year এক্সপেৰিয়েঞ্চ ইন অট'মোবাইল ডিলাৰ ফৰ জয়নীল TVS চাংচাৰী। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। 1 নম্বৰ পোষ্টটো হৈছে ছাৰ্ভিচ এডভাইজাৰ ফৰ ৱৰ্কশ্বপ আৰু 2 নম্বৰ পোষ্টটো হৈছে 1 চেলছ এক্সিকিউটিভ। পোষ্টকেইটাৰ বাবে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 14 নৱেম্বৰৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো অসম কাৰ্ছ টাটা মটৰ্ছৰ ফালৰ পৰা মুকলি হৈছে। কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ আৰু টেলিকলাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন উলুবাৰী গুৱাহাটী হয়। যদি ইণ্টাৰেষ্টেড আছে কোনোবা জবকেইটাৰ বাবে তেখেতলোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন 15 নৱেম্বৰৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰ জবটো চান ভেলী হস্পিটেল পূৰ্বাঞ্চল পথ মথুৰা নগৰ GS ৰোড গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। চিকিউৰিটি গাৰ্ড পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। লগতে জবটোৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে 18 নৱেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 18 নৱেম্বৰৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ চিকিউৰিটি গাৰ্ড এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 9 নম্বৰ জবটো EMRI গ্ৰীণ হেল্থ ফালৰ পৰা মুকলি হৈছে। EMRI গ্ৰীণ হেল্থ ইজ হায়াৰিং। A নম্বৰ পোষ্টটো হৈছে ফ্লেট কৰ্ডিনেটৰ। ভেকেঞ্চি 2টা মুকলি হৈছে আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন JE বা BE বা BTech মেকানিকেল বা অট'মোবাইল বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে 2 to 3 years ইন ফ্লিট মেনেজমেণ্ট মেণ্ডেটৰী হয়। জবটোৰ বাবে আপোনালোকৰ যদিহে 2 পৰা 3 বছৰ অভিজ্ঞতা আছে তেতিয়াহে এপ্লাই কৰিব। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। চেলাৰী হাইক অন কাৰেণ্ট CTC। জব লোকেশ্যন এনিৱেৰ ইন আছাম। B নম্বৰ পোষ্টটো হৈছে ৱৰ্কশ্বপ ইনচাৰ্জ। ভেকেঞ্চি 2টা মুকলি হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন JE বা BE BTech মেকানিকেল বা অট'মোবাইল বিচৰা হৈছে। লগতে এক্সপেৰিয়েঞ্চ বিচাৰিছে 2 to 3 years ইন 4-wheeler ৱৰ্কশ্বপ মেণ্ডেটৰী হয়। জবটোৰ বাবে চেলাৰী হাইক অন কাৰেণ্ট CTC। লোকেশ্যন এনিৱেৰ ইন আছাম। C নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট ছিনিয়ৰ এছিষ্টেণ্ট ষ্ট'ৰ্ছ। ভেকেঞ্চি এটা মুকলি হৈছে। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বিচৰা হৈছে। জবটোৰ বাবে এক্সপেৰিয়েঞ্চ বিচাৰিছে 1 to 2 years এণ্ড লগতে জবটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট এক্সেলৰ ভালদৰে নলেজ থাকিব লাগিব। চেলাৰী আপ টু 18,000 পাৰ মান্থ লাভ কৰিব আপোনালোকে। জব লোকেশ্যন গুৱাহাটী হয়। D নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট ছিনিয়ৰ এছিষ্টেণ্ট ছাপ্লাই চেইন মেনেজমেণ্ট। ভেকেঞ্চি এটা মুকলি হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। এনি গ্ৰেজুৱেট। এক্সপেৰিয়েঞ্চ বিচাৰিছে 1 to 2 years এণ্ড গুড নলেজ ইন মাইক্ৰ'ছফ্ট এক্সেল। চেলাৰী দিয়া হ'ব আপ টু 18,000 পাৰ মান্থ। জব লোকেশ্যন গুৱাহাটী হয়। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে। তাতে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব 15 নৱেম্বৰৰ ভিতৰত আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 10 নম্বৰ জবটো গুৱাহাটীৰ মানসিক চিকিৎসালয় সোণাপুৰ পাটাৰকুছি গাঁৱত অৱস্থিত হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। ANM নাৰ্ছ আৰু ৱাৰ্ড বয় পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে।
জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে হোৱাটছআপ নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকৰ বায়'ডাটা আৰু চাৰ্টিফিকেটবিলাক আপোনালোকে PDF ফাইল কৰি পঠিয়াই দিব আৰু কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 11 নম্বৰতে ৰিকুৱাৰ্ড BSc কেণ্ডিডেটছ ফৰ ইথানল প্লাণ্ট এট গোৱালপাৰা ইথানল প্লাণ্টৰ বাবে BSc কেণ্ডিডেট বিচৰা হৈছে। পজিশ্যন ৰ' মেটেৰিয়েল টেষ্টিং এক্সপেৰিয়েঞ্চ হওক বা ফ্ৰেছাৰ্ছ হওক সকলোৱে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। চেলাৰী মেনশ্যন কৰা নাই। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 15 নৱেম্বৰৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 13 নম্বৰ জবটো আয়ুষ পাব্লিক স্কুল কলিয়াবৰৰ ফালৰ পৰা মুকলি হৈছে। ফুল টাইম PG টিচাৰ ভেকেঞ্চি এট আয়ুষ পাব্লিক স্কুল কলিয়াবৰ। ছাবজেক্ট ইংলিছ। কোৱালিফিকেশ্যন বিচৰা হৈছে MA ইন ইংলিছ। লগতে BEd ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, লগতে মেইল ID দিয়া হৈছে। আপোনালোকৰ বায়'ডাটাখন হোৱাটছআপ নাইবা মেইলৰ জৰিয়তে 15 নৱেম্বৰৰ ভিতৰত পঠিয়াই দিব আৰু কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।